সন্ধিকৈ এয়া কোনো ধৰণৰ তেওঁ আত্মহত্যা নহয়। প্ৰথম কথা তেওঁক হত্যা কৰা হৈছে তেওঁৰ স্বামী নীতিকেশ দাসে। আৰু দ্বিতীয়তে এই হত্যাকাণ্ডটো কোনো কাৰণতে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাটো আমি সহজে মানি ল'ব নোৱাৰোঁ প্ৰথম কথা। আৰু দ্বিতীয়তে এটা কথা, পংখী সন্দিকৈ শিৱসাগৰ কলেজৰ অতি মেধাসম্পন্ন এগৰাকী ছাত্ৰী আছিল আৰু সমান্তৰালকৈ তেখেতে বিভিন্ন সময়ত সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। আমি সেই সময়ত তেখেতক আমি ওচৰৰ পৰা লগ পাইছিলোঁ। কিন্তু অতি দুখৰ বিষয় যে আজি পৰ্যন্ত পংখী সন্দিকৈক হত্যাকাৰী যিজন হত্যাকাৰী আছিল তেখেতৰ ওপৰত অকল তেখেতক কাৰাগাৰলৈ নিক্ষেপ কৰিয়ে যদি দায়িত্ব সামৰিম বুলি যদি প্ৰশাসনে ভাবিছে, এইটো কোনো কাৰণতে সহজভাৱে মানি লোৱা নহ'ব। আৰু তেওঁৰ যিজনে হত্যাকাণ্ড সংঘটিত কৰিলে, হত্যাকাণ্ড সংঘটিত কৰা তেওঁৰ চাকৰি বৰ্খাস্ত হ'ব লাগিব। আমি কৈছোঁ যে তেওঁ ফাঁচি হ'ব লাগে। কিয়নো এইখন দেশত যদি মানুহে মানুহক হত্যা কৰি যদি আইনৰ সুৰুঙাই যদি মানুহ বাচি থাকিব পাৰে, তেনেহ'লে অনাগত দিনত আমি ভাবিম যে এনেধৰণৰ হত্যাকাণ্ড কৰিবৰ কাৰণে অপৰাধীবোৰক উৎসাহিত কৰা হ'ব। গতিকে আমি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনলৈ এটা কথা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যাতে পংখী সন্দিকৈৰ মৃত্যুত কোনো ধৰণৰ যাতে খুটি নাতি নাথাকে। তেওঁক খুব ক্ষিপ্ৰতাৰে এটা তদন্ত কৰিব লাগে। এই তদন্তত খুব সোনকালে ইয়াক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে পংখী সন্দিকৈ মাতৃৰ বুকুত জ্বলি থকা যি জুই, সেই যি আজীৱন তেওঁ জুই লৈ জীয়াই থাকিব লাগিব, বেদনালৈ জীয়াই থাকিব লাগিব, এই দুখ আৰু বেদনাৰ উমান যাতে সেই একেই নীতিকেশ দাসৰ পিতৃ মাতৃও যাতে পায়, সেই তাৰ আমি পক্ষৰ কথা কৈছোঁ। এটা কথা যে চাওক, নিশ্চয়কৈ এই কথাটো প্ৰাসংগিকতা আছে আপুনি যিটো কথা কৈছে। কিয়নো আজি ইমান সময় ইতিমধ্যে আচলতে এটা স্পৰ্শকাতৰ এটা ঘটনা সংঘটিত হৈ গৈছে। ইয়াৰ ক্ষিপ্ৰতাৰে ইয়াৰ তদন্ত ঘটিব লাগিছিলে, কিন্তু তদন্ত হ'ব লাগিছিলে। কিন্তু আজি পৰ্যন্ত এই মুহূৰ্তলৈকে আমি জনাত একো ধৰণৰ তদন্তৰ অগ্ৰগতি লাভ কৰা নাই। আমি কৈছোঁ যে এই হত্যাকাণ্ডত অকল পংখী সন্দিকৈ হত্যাকাণ্ড হোৱা নাই, সমগ্ৰ পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ নাৰী জাতিৰ প্ৰতি এটা অন্যায় হৈছে। গতিকে ইয়াত কোনো ধৰণৰ বেলেগ ধৰণেৰে বেলেগ দৃষ্টিকোণেৰে চাই পিনি ইয়াত কোনোবাই কাৰোবাক ৰক্ষণাবেক্ষণ দিয়াৰ কোনো মানসিকতা যদি মানুহ আছে, আমি তেওঁলোকক এই মানসিকতা পৰিহাৰ কৰি এনেধৰণৰ ঘটনাৰ পৰা আঁতৰি থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ এই ঘটনাৰ যিজনে তদন্ত কৰিছে তেখেতলৈ আমি অনুৰোধ জনাইছোঁ, যাতে ইয়াত কোনো ধৰণৰ খুটি নাতি যাতে নাথাকে। এই বিষয়টো চব অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ চাই আছে, নাৰী হত্যাৰ অসমবাসীৰ সমূহ নাৰী জাতিয়ে চাই আছে। গতিকে ইয়াত কোনো ধৰণৰ যাতে খুটি নাতি নাথাকে, এই কথাটো আমি লক্ষ্য কৰিম। আচলতে পংখীবাক আমি একদম ওচৰৰ পৰা লগ পাইছিলোঁ। পংখীবা অকল ছাত্ৰী নাছিলে, তেওঁ আমাৰ ছাত্ৰ একতা সভাৰ এজন বিষয়বী আছিল। তেখেত আছিল সহকাৰী সাধাৰণ সম্পাদিকা। তেখেতে কলেজখনৰ কাৰণে বহুতো অৱদান আগবঢ়াই গৈছে। সাংস্কৃতিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক, তেখেতৰ অৱদান নুই কৰিব নোৱাৰি। তেখেত অত্যন্ত সাহসী ছোৱালী আছিল। আচলতে তেখেতৰ মৃত্যুৱে আমাক হতবাক কৰি দিছে। এজনী সাহসী ছোৱালীয়ে ইমান হঠাতে আকস্মিক বিগত আমি বিশ্বাস কৰিব নোৱাৰোঁ। আচলতে ইয়াৰ হয়তো বহুতো কাহিনী লুকাই আছে। গতিকে পুলিচ প্ৰশাসনলৈ এটাই অনুৰোধ যে উক্ত বিষয়ৰ উচিত তদন্ত হওক, স্বচ্ছৰ নিকা তদন্ত হওক, আৰু পৰিয়ালটোৱে অতি সোনকালে তেওঁলোকৰ যিখিনি দাবী এতিয়ালৈকে তেওঁলোকে দাবী গ্ৰহণ কৰিছে যে তেওঁলোকে যে পংখী হত্যাকাণ্ড, সেই হত্যাকাণ্ড উচিত তদন্ত হওক, সেয়া বিচাৰ আমি ছাত্ৰ একতা সভাৰ ফালৰ পৰা যিহেতু কোৱা হয়। আচলতে আমি এইটো একেবাৰে বিশ্বাস কৰিব নোৱাৰোঁ যে পংখীবা তেওঁ অত্যন্ত সাহসী মনৰ ছোৱালী আছিলে। কিন্তু এই আত্মহত্যাক ৰূপ দিবলৈ দিয়াটো আমি গ্ৰহণযোগ্য বুলি বিশ্বাস নকৰোঁ। কাৰণ তেখেতে ছাত্ৰীসকলৰ কাৰণে, ছাত্ৰ সমাজৰ কাৰণে উঠি পৰি লাগিছিল। কোনো ক্ষেত্ৰত তেওঁলোকে মানে কিছুমান ছাত্ৰ একতা সভাৰ বিষয়ববীয়া নুই পৰি যায়, কিন্তু তেখেতসকলে আমাৰ ছাত্ৰ একতা সভাৰ সদস্য অকলে থিয় দাঙি কথা কোৱাৰ তেখেত ধৃষ্টতা তেখেতৰ আছিল। গতিকে এই উক্ত ঘটনাক আমি আত্মহত্যা নহয়, পৰিকল্পিত হত্যাকাণ্ড বুলি আমি বিবেচনা কৰিব বিচাৰিছোঁ।